নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁৱৰ ৰঙামাটিৰ দুই উদয়মান যুৱকৰ বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনাৰে ৰঙামাটিৰ পৰা কাজিৰঙালৈ কাজিৰঙাৰ পৰা ৰঙামাটিলৈ মুঠ 120 কিলোমিটাৰ 12 ঘণ্টীয়া মাৰাথন দৌৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱৰ ৰঙামাটিৰ দুই উদয়মান যুৱক মনিন্দ্ৰ দাস আৰু ৰাজ ৰবি দাসে বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনাৰে ৰঙামাটিৰ পৰা কাজিৰঙালৈ কাজিৰঙাৰ পৰা ৰঙামাটিলৈ মুঠ 120 কিলোমিটাৰ 12 ঘণ্টীয়া মাৰাথন দৌৰ আৰম্ভ কৰিছে। পুৱা 5:30 বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 5:30 বজাত সামৰণি মাৰিব এই কাৰ্যসূচী। এই উপলক্ষে ৰঙামাটি হাইস্কুলত পুৱা শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয়। যুৱ সমাজকৰ্মী প্ৰণৱ দলে আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভ কৰে এই মাৰাথন দৌৰ। স্থানীয় দুই উদয়মান যুৱকক সম্ভাষণ জনাবৰ বাবে পুৰাই ভিৰ কৰেহি শতাধিক স্থানীয় ৰাইজ। ভাল লাগিছে ৰাইজৰ উপস্থিতিত ৰাইজৰ সহযোগত আজি ভাল কাম এটা হ'বলৈ গৈ আছে। আপুনি প্ৰতিনিধি হিচাপে আহিছে? হয়। কেনেকুৱা পৰ্যবেক্ষক হিচাপে আহি পেলাই আজি সহায় কেনেকুৱা লাগিছে? সঁহাৰি ভাল, ৰাইজৰ সঁহাৰি ভাল। তেওঁলোকৰো আমি এবাৰ চালোঁ, তেওঁলোকৰ অনুশীলনখিনি ভালেই হৈছে আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ আগতে তেওঁলোকে 9.5 ঘণ্টাৰ প্ৰেক্টিছ এটা কৰিছিলে, গতিকে আজি 12 ঘণ্টাৰ যাত্ৰাটো সম্পূৰ্ণ সফলভাৱে কৰিব পাৰিব। অত্যন্ত সংগ্ৰাম কৰিছে তেওঁলোকে। ক'ৰ পৰা কিমান কৰিছে? কিমান ৰঙামাটিৰ পৰা কাজিৰঙাৰ পৰা ৰঙামাটিলৈ আহি এইটো স্থলীতে শেষ কৰিব আৰু ৰঙামাটি হাইস্কুলৰ খেলপথাৰতে শেষ কৰিব। ৰাইজৰ সহায় কেনেকুৱা পাইছে? ৰাইজৰ সহায় বহুত ভাল, বহুত মানুহৰ সমাগম আছিলে ইয়াত, গতিকে প্ৰেৰণাত আগবাঢ়ি যাব। আপোনাৰ নামটো কি আছিলে? মঞ্জিত শৰ্মা। ঠিক আছে, পৰ্যবেক্ষক হিচাপে আহিছে? হয়। পূৰা শুদ্ধ থাকিমেই এতিয়া, আৰম্ভণি মুহূৰ্তৰ পৰাই আছোঁ আৰু শেষলৈকে থাকিম। খুব ভাল লাগিছে, মানে অসমীয়া ল'ৰা হিচাপে ভাল পাইছোঁ আৰু হয় আমি নতুন এটা আসাম উৎসৱ ৰেকৰ্ডৰ এটা ৰেকৰ্ড হ'ব যদি তেখেতসকলে 12 ঘণ্টাৰ কৰিব পাৰে। পুৱাই যথেষ্ট মানুহ ওলাই আহিছে। ৰাতিপুৱা বহুত মানুহ, ভাল লাগিল মুঠতে মানুহৰ সহায় যথেষ্ট। প্ৰথমে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ দুই ভাতৃলে, আৰু দুয়োটাই খুব ভাল ল'ৰা, মই আগৰ পৰাই চিনি পাওঁ। আজি ৰাতিপুৱাই আহি ওলালোহি ইয়াত, আৰু সমগ্ৰ ৰঙামাটি আৰু বোকাখাটবাসীৰ কাৰণে এটি গৌৰৱৰ ক্ষণ, আৰু সেইখনত আমি সুখে দুখে যদি আমি একেলগে নাথাকোঁ তেনেকৈ নহ'ব। আৰু আজিৰ য'ত বিভাজনৰ ৰাজনীতিয়ে চাৰিওফালে গ্ৰাস কৰিছে, তাত আমি একতাৰ দোলেৰে খেলা ধূলাৰে আমি দেখুৱাব লাগিব, আৰু সেয়া আমাৰ এই দুটা ল'ৰাই আজি প্ৰমাণিত কৰিব গৈ আছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যি আসাম ৰেকৰ্ডছৰ টীম আহিছে, তেখেতসকলে এই ৰেকৰ্ডটো যে ডকুমেণ্ট কৰি আমাৰ কাৰণে চিৰস্মৰণীয় কৰিব, সেয়া এটা বিশেষ তেখেতসকলৰ ফালৰ পৰা পদক্ষেপ, আৰু তাৰ বাবে সমগ্ৰ বোকাখাট আৰু ৰঙামাটিবাসীৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰঙামাটিৰ যুৱ প্ৰজন্মক আগুৱাই নিবৰ কাৰণে যি ধৰণৰ সা সুবিধা ইয়াত প্ৰয়োজন, তাৰ আমি নাটনি ইয়াত দেখা পাইছোঁ স্পষ্টভাৱে। ইয়াত দৌৰা প্ৰেক্টিছ কৰিবৰ কাৰণে সমগ্ৰ বোকাখাটতে এটা ভাল ট্ৰেক এণ্ড ফিল্ডৰ ট্ৰেক নাই, মানে ট্ৰেক এণ্ড ফিল্ড খেলিবৰ কাৰণে। ছুইমিঙৰ কাৰণে আমি সাঁতোৰাৰ দেশ, আমি পানীৰ দেশ, আৰু তাত ছুইমিঙৰ কাৰণে আমাৰ সুবিধা নাই। আমি ৰেকৰ্ড কৰিব পৰাকৈ আমাৰ বহুত প্ৰতিভা আছে, কিন্তু সুবিধা নাই। আৰু শৰীৰ চৰ্চা কৰিবৰ কাৰণে আজিৰ দিনত যি অত্যাধুনিক জিমৰ প্ৰয়োজন আছে, সেই জিম এটাও গঠন কৰিব লাগে, কিন্তু সেয়া চৰকাৰে আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। মই চমুকৈ এই চৰকাৰক অনুৰোধ জনাম যে তেখেতসকলে এইসমূহ সা সুবিধা আমাৰ ৰঙামাটিবাসীৰ কাৰণে যাতে অতি শীঘ্ৰেই কৰি দিয়ে, সেয়া আমাৰ বিশেষ অনুৰোধ। যিহেতু আমি দুমাহৰ মূৰত আজি কি নাম? মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজ দাস। কিমান দূৰৰ পৰা কিমানলৈকে যাব? হয়, আমি ৰঙামাটি হাইস্কুলৰ পৰা কাজিৰঙাৰ পৰা আকৌ ৰঙামাটি। কেনেদৰে প্ৰস্তুতি হৈছিলে? আমাৰ বিশেষ আমি 2 মাহ ধৰি প্ৰেক্টিছ কৰি আছিলোঁ, যিহেতু আমি অভিজিত ছাৰৰ ৰেকৰ্ডটো ব্ৰেক কৰিম বুলি ভাবিছিলোঁ। হ'ব। অনুভৱ খুবেই ভাল, যিহেতু আমি ইমান দিন কষ্ট কৰি লাষ্ট পৰ্যায়ত পাইছোঁহি, তাৰ কাৰণে কৃতজ্ঞতা গোটেই আমাৰ ৰঙামাটি ৰাইজ, লগতে ৰেবু হাজৰিকা দা, তেখেতে বহুত সহায় সহযোগ আমাৰ লগত যেনেদৰে আছে, আমি তেখেতলৈও বহুত কি ক'ম, আমাৰ মানে বুজাব নোৱাৰি সেইটো। কিমান কিলোমিটাৰ যাব? কিমান কিলোমিটাৰ মানে আমি 120 কিলোমিটাৰ অতিক্ৰম কৰি ৰঙামাটিৰ পৰা কাজিৰঙা একেৰাহে আপ এণ্ড ডাউন হ'ব। ৰাইজে যথেষ্ট ওলাই আহিছে আপোনালোকৰ? ৰাইজৰ আমাৰ ৰঙামাটি ৰাইজৰ বহুত সহায় সহযোগ পাইছোঁ, তাৰ কাৰণে বহুত কৃতজ্ঞতা। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7।